हेलो बच्चों, गुड मॉर्निंग टू ऑल। तो সকলোকে আজি ভিডিঅ'টোলৈ মই ৰাহুল স্বাগতম জনাইছোঁ আৰু দেৰি নকৰি আৰম্ভ কৰিবলৈ লৈছোঁ। তো যেহেতু আমাৰ 1 নম্বৰ লেসনটো কমপ্লিট হ'ল, সো আজি ভিডিঅ'টোত আমি আলোচনা কৰিম লেসন 2 ভগ্নাংশ আৰু দশমিক সংখ্যা। আৰু প্ৰথমটো পইণ্টছ ৰাখিছোঁ মই চোৱা, এটা ভগ্নাংশক অন্য এটা ভগ্নাংশৰে পূৰণ, অৰ্থাৎ দুটা বা ততোধিক ভগ্নাংশ কেনেকৈ পূৰণ কৰে সেইটো আমি এইটো ভিডিঅ'ৰ যোগেদি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম। সো মই আৰম্ভ কৰিছোঁ, লেটছ সি। সাপোজ মই এটা ভগ্নাংশ ৰাখিছোঁ 1/5 আৰু এটা ভগ্নাংশ ৰাখিছোঁ মই 2/3। এতিয়া এই দুটা ভগ্নাংশ পূৰণ কৰিম কেনেকৈ চোৱা। যিকোনো এটা ভগ্নাংশৰ ওপৰটো কি বুলি কোৱা হয়, লব, আৰু তলৰটো কি বুলি কোৱা হয়, হৰ। তো চোৱা, ইয়াৰ লব 1 আৰু ইয়াৰ লব 2। তো লব আৰু লব ওপৰে ওপৰে পূৰণ সদায় 1 × 2 আৰু ডিভাইড বাই তলত হৰে হৰে পূৰণ 5 × 3। অৰ্থাৎ মনত ৰাখিবা, তুমি দুটা বা ততোধিক ভগ্নাংশ যেতিয়া পূৰণ কৰিবা, লব আৰু লব পূৰণ হয় সদায়। লব 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 তিনিটা ভগ্নাংশ থাকিলে তোমাৰ লব 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 তিনিটা লবে পূৰণ হ'লহেঁতেন, তিনিটা হৰে পূৰণ হ'লহেঁতেন, ঠিক আছে। দেন এতিয়া চোৱা, 1 × 2 কি হৈ গ'ল তোমাৰ 2, আৰু 5 × 3 তোমাৰ কি 15। চ' লাইক ডেট। তাৰপিছত মই আৰু এটা লৈছোঁ, ছাপ'জ এইবাৰ তোমাৰ 4/5 আৰু এটা লৈছোঁ, ছাপ'জ মই 15 ডিভাইডেড বাই তোমাৰ 20, এইটো পূৰণ কৰিব লাগে। এতিয়া চোৱা, আমি লিখিব পাৰোঁ 4 × 15 ডিভাইডেড বাই 5 × 20, হয়নে নহয়? লব আৰু লব, হৰ আৰু হৰ, হয়নে নহয়? তলে তলে ওপৰে ওপৰে পূৰণ। এতিয়া যিহেতু কটাকটি কৰিব পাৰোঁ আমি, পূৰণ কৰি ডাঙৰ কৰি লাভ নাই। চ' মনে মনে চোৱা, 4 দি 20ক তুমি মনে মনে 4 ল'ব পাৰা। 4 × 1 = 4, 4 × 5 = কি 20, হয়নে নহয়? কটাকটি গ'ল। তাৰপিছত এইবাৰ মনে মনে 5 ল'ব পৰা। 5 × 1 = 5, 5 × 3 = 15, হয়নে নহয়? চ' কটাকটি গ'ল আৰু নাযায়। ওপৰত 1 আৰু 3 ৰ'ল, আৰু তলত ৰ'ল তোমাৰ 1 আৰু 5। তো 1 × 3 ওপৰত কিমান হ'ব তোমাৰ 3, আৰু তলত 1 × 5 তলত হৈ গ'ল তোমাৰ 5। চ' লাইক ডেট আমি এনেকৈ ভগ্নাংশ পূৰণ কৰিম। চ' এইবাৰ আমি আলোচনা কৰিম ভগ্নাংশ এটা ৰ প্ৰক্ৰিয়া। ৰ প্ৰক্ৰিয়া কি চোৱা, ছাপ'জ মই ধৰি লৈছোঁ তোমাৰ এইটো দিছে 2ৰ 1/3। চোৱা 2ৰ 1/3, এতিয়া ৰ মানে হ'ল তোমাৰ পূৰণ দেই। তো 2 ৰৰ জেগাত আমি লিখিব পাৰিম পূৰণ, অ'কে। ৰ মানে পূৰণ, 2ৰ 1/3। চ' এতিয়া অলপ আগত আমি পঢ়লোঁ যে লব আৰু লব পূৰণ হয়, হৰ আৰু হৰ পূৰণ হয়। যিমানকেইটা লব থাকে আটাইকেইটা পূৰণ হ'ব ওপৰত, আৰু তলে তলে হৰবিলাক পূৰণ হ'ব। কিন্তু ইয়াত দেখা পাইছোঁ ইয়াত একো নাই তলত। চ' যিহেতু একো নাই, একো নাথাকে মানে কি থাকে, আমাৰ মনে মনে 1 থাকে, 1 লিখিব পাৰোঁ। এই 2 সংখ্যাটোক আমি 2/1 বুলি লিখিব পাৰোঁ, অ'কে। মনে মনে থাকে, 1ৰ ভেলু নাই তলত, আৰু এইটো কি আছে 1/3 একজেক্টলি থাকিল। তো দেন আমি কি লিখিব পাৰিম চোৱা, 3 × 1 = তলত কি হৈ গ'ল 3, আৰু ওপৰত 2 × 1 = 2, অ'কে। চ' লাইক ডেট ৰ প্ৰক্ৰিয়া। চ' আৰু এটা চাব পাৰা তুমি, ছাপ'জ যদি দিয়ে তোমাক 10ৰ 5/50, দেন এইটো তুমি কি লিখিব পাৰা চোৱা, 10 × 5/50, হয়নে নহয়? চ' 10ক আমি 10/1 বুলিও লিখিব পাৰিম। 10/1 × 5/ তোমাৰ কি 50, 5/50। এতিয়া চোৱা, আমি জানো কি লববিলাক লবে লবে পূৰণ হয়নে নহয়? 10 × 5, আৰু তলত হৰবিলাক হৰ হৰ 1 × 50। চ' মনে মনে 5 ল'ব পৰা, 5 দি কটাকটি যায় বা 10 ল'ব পৰা, যি লোৱা লোৱা আৰু মনে মনে 10 ল'লেই হ'ল। 10 × 1 = 10, কটাকটি গ'ল 10, আৰু 5 পূৰণ কৰিলে কি হ'ব 50, হয়নে নহয়? তাৰপিছত এইবাৰ মনে মনে 5 ল'ব পৰা তুমি, 5 × 1 = 5, 5 × 1 = 5, হয়নে নহয়? এতিয়া চোৱা কি বাচিলে, তলত বাচিল 1 আৰু 1, 1 × 1 কি হ'ব তলত 1, আৰু ওপৰতো 1 × 1, তো 1 × 1 1। চ' 1ৰ ভেলু নাই, 1ৰ তলত ভেলু নাই। চ' গতিকে এনচাৰটো আহি গ'ল তোমাৰ কি 1। চ' লাইক ডেট। চ' ইয়াত বুজিবলগীয়া এইখিনিয়ে আছিলে। চ' সেইকাৰণে মই ডাইৰেক্টলি অনুশীলনী 2A লৈ আহিলোঁ। চ' 2A প্ৰথমটো কুৱেশ্যন দিছে পূৰণ কৰা, মই 2 নম্বৰটো লৈছোঁ, আৰু বাকীকেইটা তোমালোক নিজেই কৰিব লাগিব। 2 নম্বৰটো চোৱা কি দিছে, 3/7ক 28ৰে। চ' 3/7ক 28ৰে কৈছে যে, চ' 28টো আমি আগত ৰাখিব লাগিব। 28 × 3/7,
চোৱা 28 গৈছে, সেইকাৰণে 28টো আগত, 3/7টো পিছত। অ'কে, এতিয়া চোৱা অলপ আগত আলোচনা কৰিলোঁ 28/1 লিখা যাব ইয়াক, কাৰণ মনে মনে তলত 1 থাকে, হয়নে নহয়, ইনটু 3/7। এতিয়া আমি জানোৱে যে লববিলাক লবে লবে পূৰণ, ওপৰে ওপৰে পূৰণ, তলে তলে পূৰণ, হয়নে নহয়। 28 ইনটু 3 আৰু ডিভাইডেড বাই 1 ইনটু 7। এতিয়া মনে মনে 7 লোৱা, 7 আৰু 4 পূৰণ কৰিলে কি 28, 7 1 গুণ 7। অ'কে, 7 4 গুণ 28, 7 1 গুণ 7। চ' এতিয়া চোৱা তুমি ওপৰত 4 ইনটু 3 হ'ল, 4 পূৰণ 3, 4 পূৰণ 3 কিমান 12, আৰু তলত 1 পূৰণ 1, 1 পূৰণ 1 কিমান হৈ গ'ল 1। চ' 1ৰ ভেলু নাথাকে তলত, চ' 12 এনচাৰটো আহি গ'ল তোমাৰ 12। চ' আই হোপ বুজি পাইছে সকলোৱে। চ' এইবাৰ আমি আলোচনা কৰিম 2 নম্বৰ প্ৰশ্নটো পূৰণ কৰা ছেম। এইবাৰ দিছে 2 4/9ক 3 1/5, অৰ্থাৎ কোনটো আগত আহিব তোমাৰ 3 1/5 আগত আহি যাব। 3 1/5 ইনটু 2 4/9, এইটো কি মিশ্ৰ ভগ্নাংশ বুলি কোৱা হয়। 2 সমস্ত 5 ভাগৰ 1, হয়নে নহয়, লাইক ডেট। এতিয়া চোৱা মিশ্ৰ ভগ্নাংশটো আমি প্ৰথমতে অপ্ৰকৃত ভগ্নাংশত নিব লাগিব। এইটো কেনেকৈ লৈ যায় চোৱা, চাপ'জ এইটো 3 1/5 এনেকে দিয়া, তলত কি সংখ্যা আছে 5 আছে নহয়, যিটো সংখ্যা তলত থাকে সেইটো তলতে থাকি যাব, 5 5 থাকিব তলত, ঠিক আছে। এতিয়া ওপৰত কি আহিব চোৱা, এইটো আৰু এইটো পূৰণ হয়, 3 আৰু এই 5টো পূৰণ হ'ব, আৰু এইটো ওপৰত যিটো সংখ্যা থাকে সেইটো তোমাৰ যোগ হয় 1। এতিয়া চোৱা তলত 5, 3 5 গুণ 15, 5 যোগ 1 কি হৈ গ'ল তোমাৰ 16/5। কি ক'লো মই, যিটো সংখ্যা তলত থাকে সেইটো তলতে থাকিব, ওপৰত কি হ'ব তোমাৰ এই দুটা পূৰণ হয়, 3 আৰু 5 পূৰণ, এই যে ওপৰত 3 আৰু 5 পূৰণ হৈ গ'ল, আৰু এইটো তোমাৰ প্লাছ হ'ব ইয়াত যিটো সংখ্যা থাকে। চাপ'জ আৰু এটা দেখাই দিছোঁ মই, চাপ'জ 2 1/4। অ'কে, এতিয়া চোৱা তলত কি আছে 4 আছে নহয়, 4 তলতে থাকিব, বুজি পাইছে। এতিয়া ওপৰত এই দুটা পূৰণ হ'ব, 2 আৰু 4 পূৰণ হ'ব, 2 ইনটু 4 হ'ব, আৰু এইটো ইয়াত চাপ'জ মই ধৰি লৈছোঁ 7 আছে, 1 নাথাকি 7 আছে, তো 7টো কি হৈ যাব তোমাৰ প্লাছ হ'ব, এই দুটা পূৰণ আৰু এইটো প্লাছ। অ'কে, এতিয়া চোৱা 4টো 4 থাকিল, 2 4 গুণ 8 প্লাছ 7, তো 8 আৰু 7 যোগ কৰিলে কি হ'ব তোমাৰ 15 ডিভাইডেড বাই 4। চ' লাইক ডেট, ক্লিয়াৰ হৈছে। চ' এইটো আমি সমস্তত লৈ গ'লে কি পালোঁ ইয়াতে 16 ডিভাইডেড বাই 5 ইনটু চোৱা এইটো তেনেহ'লে কি পাম আমি, তলত 9 আছে তো তলত 9 থাকিব, হয়নে নহয়। তো গতিকে ওপৰত এই দুটাই কি হয় পূৰণ হয়, 2 9 গুণ 18 আৰু 4 যোগ হ'ব, হয়নে নহয়, এই দুটা পূৰণ আৰু এইটো যোগ, তো 2 9 গুণ 18, 19 20 21 22, চ' গতিকে 22। এতিয়া আমি কি জানো যে লববিলাক লবে লবে পূৰণ, অৰ্থাৎ ওপৰে ওপৰে পূৰণ, তো 16 ইনটু 22 আৰু তলে তলে পূৰণ, অৰ্থাৎ 5 ইনটু 9। এতিয়া চোৱা কোটাকুটি যায় নেকি, কোটাকুটি নাযায় ইয়াত, হয়নে নহয়, কোটাকুটি নাযালে, যদি কোটাকুটি নাযায় তেন্তে ওপৰে ওপৰে পূৰণ কৰিব লাগিব আমি। 16 ইনটু 22 আমি কি কৰিম, ওপৰে ওপৰে 2 6 গুণ 12, 2 1 হাতে, 2 গুণ 2 1 3, 2 6 গুণ 12, 2 আকৌ 1 হাতে থাকিল, 2 গুণ 2 1 3, চ' 2 5 3, চ' ওপৰত পালোঁ আমি 3 5 and 2, আৰু তলত 5 9 গুণ কি হ'ব 45। এতিয়া তুমি এটা বস্তু ধ্যান দিয়ে, ইয়াত তোমাৰ লবটো ডাঙৰ হৈ গ'ল আৰু হৰটো সৰু হৈ গ'ল, এনেকুৱা ভগ্নাংশ কি বুলি কোৱা হয়, অপ্ৰকৃত ভগ্নাংশ বুলি কোৱা হয়। আৰু যদি লবটো ওপৰটো ডাঙৰ হয় তলৰটো সৰু হয়, তেতিয়াহ'লে তুমি এনেকুৱা মিশ্ৰ ভগ্নাংশতহে এনচাৰটো ৰাখিব লাগিব। অ'কে, মনত ৰাখিবা। চ' এইটো এনেকুৱা থাকিলে এনেকুৱা লৈ যাম কেনেকৈ চাম, মই সৰু এটা উদাহৰণ দিছোঁ। চাপ'জ মই তোমাৰ 11 ডিভাইডেড বাই 3, চাপ'জ ওপৰটো ডাঙৰ তলৰটো সৰু, তো এনেকুৱা হ'লে আমি এনেকুৱা লৈ যাব লাগে, এনেকুৱা মিশ্ৰ ভগ্নাংশত কেনেকৈ লৈ যাম চোৱা, 11ক তুমি 3ৰে হৰণ দিয়া, 3ৰে তুমি 11ক হৰণ দিয়া, কিমান বাৰ যাব 3 3 গুণ 9, হয় না, তোমাৰ ভাগে কিমান থাকিল, 11ৰ পৰা 9 গ'লে 2 থাকিল, বুজি পাইছা। এতিয়া চোৱা কেনেকৈ লৈ যাম, তলত কি আছে, তলত 3 আছে, তলত 3 থাকিব, আগফালে তোমাৰ যিটো তোমাৰ এই যিটো ভাগফলটো আহে তোমাৰ আগফালে, আৰু যিটো ভাগ একটো যায় ওপৰত। মই আকৌ এবাৰ কৈছোঁ, তলত কি যি সংখ্যা আছে সেই সংখ্যাটো তলতে থাকি যাব। অ'কে,
আৰু আগফালে কোনটো সংখ্যা আহিব তোমাৰ যিটো ভাগফল সেইটো আহিব আগফালে আৰু ওপৰত কোনটো সংখ্যা যাব যিটো তোমাৰ ভাগহে সেইটো যাব ওপৰত ক্লিয়াৰ হৈছে সো আই হোপ ক্লিয়াৰ হৈছে দেন এইটো আমি কি কৰিম এতিয়া হৰণ কৰিব লাগিব 45 এৰে কাক 352 সো 45 এৰে আমি 352 হৰণ দিব লাগিব এতিয়া 45 এৰে কি পূৰণ কৰিলে ইয়াৰ ওচৰত যায় চাব লাগিল সো প্ৰথমতে আমি 45ক 8 এৰে পূৰণ কৰিম সো 8 5 গুণ 40 শূন্য তো 4 হাতত থাকিল 4 8 গুণ 32 33 34 35 40 400 পাৰ হৈ গ'ল তো 7 দিব লাগিব সো 45 ইনটু 7 7 5 গুণ 35 3 হাতত থাকিল 7 4 গুণ 28 29 30 31 315 সো এইটো হৈ যাব 45 এৰে কি 7 পূৰণ কৰিলে কি হৈ যায় তোমাৰ 3 1 and 5 এটা 2 পৰা 5 না যায় বিয়োগ সো 12 হ'ব 12 পৰা 5 গলে কি 7 তাৰপিছত এটা 4 থাকিব 4 পৰা 1 গলে তোমাৰ 3 হয় নহয় সো লাইক দিম এটা মই কি কলো যে যেটো ভাগফলটো সদায় আগত আহে বুলি কলো আৰু তলত কি থাকে তলত যি আছিল সেইটোৱে থাকিব 45 আছে 45 এ থাকিব তলত এটা ওপৰলৈকে কোনটো গুচি যায় বুলি কলো মই বাৰে বাৰে কৈছো ওপৰ তোমাৰ যেটো ভাগটো গুচি যায় তো ওপৰ যাব তোমাৰ 37 তো এইটোৱে হৈ গল তোমাৰ এনসার সো আই হোপ ক্লিয়াৰ হৈছে বুজি পাইছে সকলোৱে সো আজি ভিডিওটো মই এইখিনি সামৰিছো তোমালোক নোটস কৰিবা পঢ়িবা প্ৰেক্টিস কৰিবা সো থ্যাংক ইউ অল দা বেস্ট